আমাৰ 2025 যিটো আমাৰ BTC ইলেকশ্যন ছেপ্টেম্বৰ মাহতে হ'ব বুলি আমি অলৰেডি গম পাইছোঁ। তো এতিয়া UPPL হিচাপে আমাৰ আজিৰ দিনত খুব মানে এটা ভাল এটা পৰিৱেশ আমাৰ প্ৰমোদ বড়ো ছাৰৰ নেতৃত্বত এটা ভাল এটা প্ৰগ্ৰেছবিলাক চলি আছে। আজিৰ দিনত যদি UPPL যদি চাই আপোনালোকে গাঁৱে গাঁৱে ঘৰে ঘৰে UPPL হিচাপে চবেই এতিয়া প্ৰমোদ বড়ো মানে ডাঙৰীয়াক আঁকোৱাই লৈছে। আৰু প্ৰমোদ বড়ো বুলি ক'লে চবে এতিয়া গম পাইছে, যেনেকৈ মোদী বুলি ক'লে চবে গম পায়, ঠিক তেনেকুৱা ধৰণৰ আমাৰ গাঁও অঞ্চলত প্ৰমোদ বড়ো বুলি ক'লে চবে গম পায়। আজি প্ৰমোদ বড়ো ডাঙৰীয়াক মানে 4.5 বছৰত কি কাম কৰিছে কৰা নাই সকলো ৰাইজে সকলো মানুহে দেখি আছে। যাৰ কাৰণে আজি UPPLক মানে লয় সকলো মানুহবিলাক এটা অনুভৱ কৰিছে যে UPPL থাকিলেহে আমাৰ BTR অঞ্চলৰ আমাৰ BTC অঞ্চলৰ এটা শান্তি এটা পৰিৱেশটো সদায় হৈ থাকিব, বজাই ৰাখি থাকিব। আৰু সেইটো সকলো মানুহে এটা প্ৰমোদ বড়ো ডাঙৰীয়াক মানে বিশ্বাস কৰি পেলাই আজিৰ দিনৰ সকলো মানুহে আজি UPPL দলৰ বিভিন্ন ডাঙৰ ডাঙৰ নেতাবিলাক BPFৰ ডাঙৰ ডাঙৰ নেতাবিলাক BPFৰ ভাল ভাল যিবিলাক আপোনালোকে জানে, এসময়ত চন্দন ব্ৰহ্ম, এসময়ত খাম্ফা বৰগয়াৰী, হাগ্ৰামা মহিলাৰী বুলি ক'লে BPF এটা শক্তিশালী আছিল। আজি এই শক্তিশালীটো কিন্তু আজি নাইকিয়া হৈ গ'ল। আজি এই শক্তিশালীটো আমাৰ আজি UPPLে ভঙাব পাৰিলে, ডিষ্ট্ৰয় কৰিব পাৰিলে। আজি UPPL লগত প্ৰমোদ বড়ো ডাঙৰীয়াৰ যি আদৰ্শ মানে প্ৰমোদ বড়োৰ যি মানে প্ৰিন্সিপাল সেইটো দেখি পেলাই আজি খাম্ফা বৰগয়াৰী ডাঙৰীয়া আহিছে, আজি চন্দন ব্ৰহ্ম ডাঙৰীয়া আহিছে। তেনেকৈ ভাল ভাল ডাঙৰ ডাঙৰ নেতাবিলাকে আজি BPFক আজি মানে BPFৰ পৰা মানে ওলাই আজি UPPL দলত জইন হোৱাটো আমি দেখিছোঁ। আৰু আপোনালোকে দেখিছে যে নিশ্চয় আজি আমাৰ এই যিমান মানে UPPLৰ কাম কাজবিলাক আপোনালোকে জানে বহুত ভাল ভাল কাম কৰি আছে। ফ্লেক্সি স্কিমবিলাক বহুত ধৰণৰ ভাল ভাল কাম কৰি আছে। কোনো ৰাইজে আজিৰ দিনত একটা মানে বস্তু পোৱা নাই বুলি কোনো মানুহে ক'ব নোৱাৰে। ঘৰে ঘৰে কোনোবা নহয় কোনোবা এটা কিবা অৰুণোদয়, কোনোবা ৰেচন কাৰ্ড, তেনেকৈ মানে একদমবাৰে আলাৰী চৰাং, পঞ্চায়ত বিধাংকি, জ্ঞান চৰাং বিধাংকি, বিভিন্ন ধৰণৰ যিবিলাক BTR অঞ্চলত যিবিলাক আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়া যি ফ্লেক্সি স্কিম বনাইছিল, সেই ফ্লেক্সি স্কিমবিলাক আজি আমাৰ জনসাধাৰণ মানুহবিলাক পোৱাটো মানে আজি সক্ষম হৈছে। আজিৰ দিনত হাগ্ৰামা সমষ্টি বুলি কোৱা নাযায়, এইটো এটা UPPL এটা সমষ্টি বুলি কোৱা যায়। কিয়নো দেখিছে যে আজি 17টা বছৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়া যি চিফ হৈ আহিছিলে, আৰু এই চিফ থকা সময়ত তেখেতে বিভিন্ন ধৰণৰ মানে গ্ৰাছৰুটত গৈ পেলাই কাম কৰিব লগা আছিল। কিন্তু আজি আমি দেখিছোঁ যে কোনো পৰ্যায়ত তেখেতে কাম কৰা নাই। আৰু আজিৰ দিনত তেখেতে এজন MCLA এক্সিষ্টিং MCLA হিচাপে তেখেতে কাম কৰি আছে। কিন্তু আজিৰ দিনত কোনো মানুহক, কোনো ৰাইজক, দেৱৰগাঁও সমষ্টি মানুহক তেখেতে খবৰ লোৱাটো আমি দেখি পোৱা নাই। আজি প্ৰমোদ বড়ো ডাঙৰীয়া নিজে এজন চিফ হয়, আৰু আমাৰ কোনো ইয়াত মানে কোনো MCLA EM নাই। তেখেতে মানে আমাক মানে সকলো মানুহক চিন্তা কৰি পেলাই অকল তেখেতে নিজৰ সমষ্টিক ভাবা মানে তেখেতে অকল চিন্তা কৰা নাই। আজি দেৱৰগাঁও সমষ্টিক কেনেকুৱা ধৰণৰ আমাৰ মানুহবিলাকে যিবিলাক মানে BPFৰ সময়ত ডিপ্ৰাইভ হৈ আছিলে, BPFৰ সময়ত যেনেকুৱা মানে জালাত পৰি আছিলে, সেইবোৰ আজি প্ৰমোদ বড়ো ডাঙৰীয়া খুব সুন্দৰকৈ এটা ফিনিচিং এটা কাম কৰাত আমি দেখিছোঁ। বিভিন্ন ধৰণৰ তেখেতে ডেভেলপমেণ্টৰ কাম কৰিছে, ৰাস্তা পদূলি কৰিছে, বিভিন্ন মানুহবিলাকে আজি মাটি পট্টা পাইছে, বিভিন্ন মানুহে আজি আস্থা পাইছে। আজি কোকৰাঝাৰত আপুনি দেখি পায় যে কোকৰাঝাৰৰ যি ধৰণত আজি মানুহে ৰাতিৰ 2টালৈকে 3টালৈকে মানে আপ ডাউন কৰিব পাৰে, আৰামছে নিজৰ মন দি ঘৰৰ ফেমিলি মানুহৰ লগত মানে আৰামছে মানে শান্তি পৰিৱেশত তেখেতে এসাঁজ ভাত খাব পাৰে। এটা পৰিৱেশটো আজি প্ৰমোদ বড়ো ডাঙৰীয়া আজি কৰি দিছে। তাৰ কাৰণে ভাবোঁ যে আহি থকা সময়ত কোনো পৰ্যায়ে হাগ্ৰামা মহিলাৰী ডাঙৰীয়া দেৱৰগাঁও মানে সমষ্টি হিচাপে কোনো পৰ্যায়ে জিকি যাব নোৱাৰে। এইটোতো খাটাং হৈ আছে। এইটো মই কোৱা কথা নহয়, এইটো পাব্লিকে স্বয়ং কৈছে। আপোনালোকে যাব, আপোনালোকে ছাৰ্ভে কৰক, আপোনালোকে গাঁৱে গাঁৱে গওক, আৰু আপোনালোকে যেতিয়া গাঁৱে গাঁৱে যাব তেতিয়া প্ৰমোদ বড়ো ডাঙৰীয়াৰ যিবিলাক কাম কৰিছে, আৰু যোৱাবাৰো তেখেতসকলে কৈছিলে যে মানে প্ৰমোদ বড়ো ডাঙৰীয়া কোনো আজিলৈকে 5টা বছৰ মানে হ'বলৈ গৈ আছে, কোনো এজন মানুহক চাকৰি দিব পৰা নাই, কোনো এজন মানুহক সংস্থাপন কৰিব পৰা নাই বুলি তেখেতে উত্থাপন কৰিছিলে। তেখেতসকলৰ কিছুমান পালা নেতাবিলাকে কৈছিলে। কিন্তু আজি সেইদিনা আপোনালোকে দেখিছে নিশ্চয় যে আমি হাই ছেকেণ্ডেৰী লেভেলত 1000জনৰ পৰা বেছি মানুহক চাকৰি দিছোঁ। আৰু যোৱা মানে প্ৰথম যেতিয়া আমাৰ ইনিচিয়েটিভ লৈছিলে 96জন মানুহে যেতিয়া ফিক্স পে আছিলে, আৰু তেখেতসকলে
মানে কোনোবা পিয়ন কাম কৰি আছিলে, কোনোবা ড্ৰাইভাৰ কৰি আছিলে, কোনোবা অফিচত পিয়ন কাম কৰি আছিলে, কিন্তু সেই মানুহবিলাকক আমাৰ প্ৰথম প্ৰমোদ বড়ো ডাঙৰীয়া যোৱা 2021 তেখেতসকলক চাকৰি মানে পাৰ্মানেণ্ট চাকৰি কৰি দিছে 94জন মানুহবিলাকক। আৰু এইবোৰ মানুহবিলাকক আপোনালোকে গৈ পেলাই সুধিব পাৰিব, খবৰ ল'ব পাৰিব, যিহেতু হাগ্ৰামা মহিলাৰীয়ে অকল জেঙে জেং কৰি থৈ গৈছিলে BTC অঞ্চলখন, BTC অফিচখন তেখেতে বিভিন্ন ধৰণৰ একদম কোনো এটা ছিষ্টেম নাছিলে। এতিয়া প্ৰমোদ বড়ো ডাঙৰীয়া অহাৰ কাৰণে আমাৰ প্ৰমোদ ছাৰ অহাৰ লগে লগে সব ছিষ্টেমত এতিয়া চলিব লগা মানে সব ছিষ্টেমত গৈ আছে। 100% হ'ব পাৰিব। আপুনি আমাৰ আজি APPL যিবিলাক আমাৰ কৰ্মীবিলাকে যিবিলাক কাম কাজ কৰি আছে, আজিৰ দিনত যদি আমি খেলোঁ, তেতিয়া আমি 27খন চিট মানে অলৰেডি UPPL ছিংগল হিচাপে পাবলৈ গৈ আছে। তাত আমি কোৱা নাই কাক বা লৈ পেলাই কিবা কৰা নাই, কিন্তু গভৰ্ণমেণ্টে পিছত কাক লৈ নহ'ব সেইটো বেলেগ কথা। কিন্তু আজিৰ দিনত যদি আমি UPPL হিচাপে শক্তিশালী হৈ আছে, আজি ৰিজনেল পাৰ্টি হিচাপে, আমি আঞ্চলিক দল হিচাপে আজি UPPLক কোনো মানুহে চিনি নোপোৱা এনেকুৱা মানুহ নাই। আজি আপোনালোকে দেখিছে যে আমাৰো মানে এনেকুৱা ছিষ্টেম হৈছে যে নেশ্যনেলাইজ যিমান মানে পাৰ্টিবিলাক আছে, এই পাৰ্টিৰ পৰা যেনেকৈ চলি আছে তাৰ পৰা সুন্দৰ এটা পৰিৱেশ আমাৰ UPPL দলত এতিয়া কাম কাজবিলাক চলি আছে। বিভিন্ন ধৰণৰ আমাৰ কৰ্মীবিলাকে কোনো বহি থকা নাই, আমাৰ কৰ্মীবিলাকে গাঁৱে গাঁৱে গৈছে, ছাৰ্ভে কৰিছে, কিন্তু এক সময়ৰ হাগ্ৰামা মহিলাৰী থকা সময়ত তেনেকুৱা কোনো মানে ফিল্ড ভিজিট হোৱা নাছিল, কোনো মানুহক খবৰ লোৱা নাছিল। অকল তেখেতসকলে অকল নিজে নেতা হৈছিল, নিজৰ মানে পৰিয়ালবিলাকক চাইছিল, আৰু নিজৰ ঘৰৰ ওচৰৰ মানুহবিলাক অলপ ভাল যিবিলাকে নিজৰ লগত আছিল এই মানুহবিলাকক অকল মানুহ বনাইছিল। কিন্তু আজি APPLৰ উদ্দেশ্য এইটোহে, প্ৰমোদ বড়োৰ উদ্দেশ্যটো এইটো হ'ল যে তেখেতে গাঁৱে গাঁৱে যিবিলাক গৰীব ল'ৰা মানে BPF দলৰ মানুহবিলাকে ইনচাল্ট কৰি আছে আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়া। কিন্তু চাব আপোনালোকে যে 2025 বা 2013 চনত 2030 চনলৈকে যেতিয়া পুনৰ আৰু আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়া যেতিয়া চিফ হৈ আহিব, তেতিয়া নিশ্চয় সি ছুইজাৰলেণ্ড হিচাপে হৈ থাকিব বুলি মই পাৰ্টি হিচাপে মই বিশ্বাস। আৰু প্ৰমোদ বড়ো ডাঙৰীয়া যে কাম কৰা মানুহ, প্ৰমোদ বড়ো ডাঙৰীয়া যে আজিৰ মানুহৰ মানে বেদনাটো বুজি পায়, আজি 26টা জনগোষ্ঠীৰ মানুহক লৈ তেখেতে এটা সপোন দেখিছে। কোনো লিডাৰ নাছিল BTCৰ অঞ্চলত, কোনো 26টা জনগোষ্ঠীৰ মানুহক ডিপ্ৰাইভ কৰি থৈ দিছিলে, কিন্তু আজি প্ৰমোদ বড়ো ডাঙৰীয়া মৰ্যাদা দিছে। আজি আমাৰ জনগোষ্ঠীবিলাকে বুজি পাব লাগে, যি জনগোষ্ঠীবিলাকে আজি প্ৰমোদ বড়ো ডাঙৰীয়াৰ কাৰণে এটা প্লেটফৰ্ম পাইছে, প্ৰমোদ বড়োৰ কাৰণে আজি তেখেতসকলে খুব এটা সুন্দৰ এটা পৰিৱেশটো আজি পাই পেলাই তেখেতসকলে আৰামছে তেখেতসকলে মানে আপডাউন কৰিব পাৰিছে। আগৰ দিনত কিমান সমস্যা আছিলে, আমাৰ এই 17টা বছৰত কিমান আমাৰ মাজত সংঘাত হৈ গ'ল, আমি নিজৰ মাজত মানে আমি আহিব পৰা নাছিল, আমি বিভিন্ন জনগোষ্ঠীৰ মাজত এটা কমিউনিকেশ্যন গেপ হৈছিল, আমাৰ মাজত ভুল বুজাবুজি আছিল, আমাৰ মাজত তেনেকুৱা মানে এটা সংঘাতটো আহিছিলে। কিন্তু আজি প্ৰমোদ বড়ো ডাঙৰীয়া এই সংঘাতটো, এই অশান্তিটো আজি ভাল এটা পৰিৱেশ আনি এটা শান্তি এটা পৰিৱেশ, আমাৰ মাজত এটা ইউনিমিনিটি, আমাৰ মাজত এটা মানে ইউনিটি এই কিবাবিলাক আনি পেলাই আজি তেখেতে দেখাবলৈ পাৰিছে। আৰু মই তেখেতক মানে তেখেতৰ নিচিনা কাম কৰাটো সদায় আমি বিচাৰোঁ, আৰু সদায় আমি চিৰজীৱনত বিচাৰোঁ বিটিআৰ অঞ্চলৰ বাকী মানুহবিলাকে সদায় প্ৰমোদ বড়ো ডাঙৰীয়া আহিব লাগে। আৰু প্ৰমোদ বড়ো ডাঙৰীয়া যেতিয়ালৈকে চিফ হৈ থাকিব, তেতিয়ালৈকে আমাৰ বড়োলেণ্ড অঞ্চলখন এটা মানে ভাল এটা পৰিৱেশত আহিব। আৰু এদিন বড়োলেণ্ডৰ সকলো মানুহে এটা মডেল হিচাপে লৈ পেলাই সকলো মানে নেশ্যনেল মানুহবিলাক আহি পেলাই ইয়াত ছাৰ্ভে কৰিব। আৰু আমাৰ যিবিলাক মানে BTC অঞ্চলত যিবিলাক কাম কাজবিলাক চলি আছে, এই কাম কাজবিলাক লৈ পেলাই অন্য মানে ষ্টেটত গৈ পেলাই যাতে এই কাম কাজবিলাক মানে ইমপ্লিমেণ্টেশ্যন হয়, আমি সেইটোৱে দেখিবলৈ গৈ আছোঁ। আৰু মই সেইটোকে আশা কৰিছোঁ যে আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়া ছাৰে যি এটা চিন্তা, তেখেতে অকল আগৰ মানে এপছু কৰা সময়ত এজনে মানে অকল বড়ো জাতিৰ কাৰণে এটা লিডাৰ হৈ আছিল, কিন্তু আপোনালোকে দেখিছে আজি সকলো জনগোষ্ঠীৰ কাৰণে আজি হিৰো আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়া হিৰো হয়। আৰু আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়া মানে জিন্দাবাদ, প্ৰমোদ বড়ো ডাঙৰীয়া সদায় হিৰো হৈ থাকিব। আৰু আমাৰ বড়োলেণ্ডত প্ৰমোদ বড়ো নিচিনা ডাঙৰ নেতাক আমাক লাগিবই। আৰু প্ৰমোদ বড়ো থাকিলেহে আমাৰ তাত শান্তি থাকিব, ডেভেলপমেণ্ট হ'ব, এটা পিচটো হ'ব। আৰু আমি দেখিছোঁ নিশ্চয় কোকৰাঝাৰ অঞ্চলত এতিয়া বহুত ধৰণৰ এটা পৰিৱেশটো এটা চেঞ্জিং হৈছে। কোকৰাঝাৰত এতিয়া বিভিন্ন যিবিলাক বিজনেছমেন আছে, যিমান মানে
অন্য অন্য জনগোষ্ঠী মানুহবিলাক আছে আজি তেখেতসকলে এটা ছেফগাৰ্ডটো পাইছে, এটা বিশ্বাস আস্থাটো তেখেতসকলে পাইছে। কিয়নো আজি প্ৰমোদ বড়ো অহাৰ কাৰণেহে আমি ভাল এটা বিজনেছ কৰিব পাৰিছোঁ, ভাল এটা আমি মানে এসাঁজ মানে ভাত খাব পাৰিছোঁ, আমাৰ ল'ৰা ছোৱালীবিলাক ভাল এটা পৰ্যায়ত লৈ মানে পঢ়িব পৰা এটা পৰিৱেশটো মানে দিবলৈ পাইছে বুলি তেখেতসকলে আমাৰ ওচৰত মানে তেখেতসকলে অৱগত কৰিছে। মই ইয়াতে গম পাইছোঁ যে নিশ্চয় আৰু তেখেতসকলে মোৰ আগত কৈছে যে আমি প্ৰমোদ বড়ো ছাৰক আকৌ পুনৰ আমি 2025 যেনেকৈ হ'লে সকলো মিলিজুলি আমি তেখেতক আকৌ এবাৰ চিপ বহাব লাগে। আৰু তেখেতক চিপ বহাৰ পিছত আমি তেখেতৰ যি মানে ভিজন, তেখেতে যি চিন্তাধাৰা মানে হিচাপে তেখেতে মানে ভিজন লৈ পেলাই কাম কৰি আছে, 26টা জনগোষ্ঠী মানুহক একেলগে আমাৰ বড়োৰ লগতে তেখেতসকলে একেলগে এটা ষ্টেপত লৈ যাব কাৰণে তেখেতে যি চেষ্টা সপোন কৰি আছে এইটো যাতে বাস্তৱত হয়, তাৰ কাৰণে আমি সকলো APPL দলক ভোট দিব লাগে। প্ৰমোদ বড়ো ডাঙৰীয়াক চাই পেলাই আমি ভোট দিব লাগে আৰু APPL ট্ৰেক্টৰৰ ছবি ভোট দি পেলাই আমি পুনৰ 2025 আমি 27টা আসন আমি মানে ঘূৰাই আনিব লাগে বুলি মই আজি সকলো ৰাইজক এই মাধ্যমৰ ভিতৰতে আপোনালোকক অনুৰোধ কৰিছোঁ।